আৰু আদৰণি জনাইছোঁ চাবুৱা নগৰলৈ আহক, এই পৰিৱেশ দেখাওঁ। চাওক আহক, এয়া জাবৰেৰে আপোনালোকক দেখাইছোঁ। চাবুৱা নগৰলৈ আপোনালোকক আদৰণি জনাইছোঁ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু চাবুৱা নগৰৰ প্ৰৱেশ পথৰ প্ৰৱেশ পথ, অৰ্থাৎ য'ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এইদৰে জাবৰ পেলাই চাবুৱা নগৰবাসীয়ে জাবৰ পেলাই এইদৰে আচলতে পৰিৱেশ বিনষ্ট কৰিছে। সমগ্ৰ ভাৰতবৰ্ষ চাফা কৰাৰ নামত চৰকাৰ তথা নৰেন্দ্ৰ মোদী বা বিভিন্ন সংস্থা, বিভিন্ন প্ৰতিষ্ঠান, বিভিন্ন বিজ্ঞ লোকসকলে, পৰিৱেশবিদসকলে এই সম্পৰ্কত আলোচনা কৰি আহিলেও চাবুৱা ৰাইজৰ যে শুধৰণি হ'ব কেতিয়াবা, সেই কথাও কিন্তু আমি সুদূৰ পৰাহত বুলি ক'ব লাগিব। আৰু কিয়নো এই স্থান আমি বাছি লৈছোঁ জাবৰেৰে, এয়া চাবলৈ আহক। আমি পুনৰবাৰ দেখুৱাইছোঁ, আমি আহক, এইখন চাবুৱা নগৰৰ লৈ আদৰণি জনোৱাৰ সন্মুখত এখন আদৰণি তোৰণ আছে আৰু বিশেষ এটা স্মাৰক আছে, যি স্মাৰকৰ জৰিয়তে আপোনালোকক আদৰণি জনোৱা হয়। ইয়াৰ পৰা কিছু দূৰ, কেইখোজমান এইখিনি জাবৰ, আৰু ইয়াৰ পৰা প্ৰায় যদি 15 বা 20 খোজ যদি আঁতৰলৈ যাওঁ, আমি এই খোজত দেখিব পাম চাবুৱা নগৰলৈ আপোনালোকক আদৰণি জনাই এটা স্মাৰক নিৰ্মাণ কৰা হৈছে। চৰকাৰী ধনেৰে ইয়াত স্মাৰক বনোৱা হ'ল আৰু তাৰপিছত সেই স্মাৰকৰ একেবাৰে সমীপ অৱস্থাত এনেকৈ চাবুৱা নগৰবাসীয়ে, অৰ্থাৎ চাবুৱা পৌৰসভাৰ জৰিয়তে চাবুৱা পৌৰসভাই এনেদৰে জাবৰ পেলাইছে। আৰু এইখন চাবুৱা নগৰলৈ আদৰণি লিখা আছে। ইয়াত বিনোদ হাজৰিকাৰ যি আচলতে কাৰ্যকাল আছিল, বিগত চাবুৱা বিধানসভা সমষ্টিৰ কাৰ্যকাল, সেই কাৰ্যকালৰ সময়তে 2019 বৰ্ষত নিৰ্মাণ কৰিছিলে এই আদৰণি স্মাৰক। আৰু এয়া জনগোষ্ঠীয় পৰিচয়, বিভিন্ন প্ৰতিচ্ছবিয়ে ইয়াত আচলতে নিৰ্মাণ কৰি, ইয়াত এটা লাখটকীয়া মূৰ্তি ইয়াত নিৰ্মাণ কৰি এইদৰে আচলতে আদৰণি জনোৱা হৈছিলে চাবুৱাৰ সাংস্কৃতিক পৰিচায়ক হিচাপে। কিন্তু চাবুৱা নগৰৰ এই জাবৰে আহি এই স্মাৰকৰ কাষতে কদৰ্যময় তুলিছে। ইয়াতকৈ আৰু পৰিতাপৰ কথা একো নাই চাবুৱাবাসীৰ বাবে। ইয়ালৈ যদি কোনোবা পৰ্যটক আহে বা বিভিন্ন জিলাৰ বা বিভিন্ন দেশৰ বা ৰাজ্যৰ লোক যদি আহে চাবুৱা নগৰলৈ বুলি, প্ৰথমে চাবুৱা নগৰলৈ কিন্তু আপুনি এই আদৰণি স্মাৰক দেখিবলৈ নাপায়। আপোনালোকে পাব সেই জাবৰৰ দমটো, আৰু যিটো দমেৰে আপোনালোকক আদৰণি জনাব। ইয়াতকৈ আৰু অতি পৰিতাপৰ কথা একো নাই। দেখিবলৈ পাইছে কিদৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে চাবুৱা নগৰৰ দৈনিক বজাৰৰ বিভিন্ন মাংস দোকানৰ পৰা যি বৰ্জিত জাবৰ, সেই জাবৰসমূহ ইয়াত পেলোৱা হয়। ইয়াত ব্ৰইলাৰ কুকুৰা কটাৰ যি পাখি আমি দেখিবলৈ পাইছোঁ, বিভিন্ন জাবৰৰ টোপোলা দেখিবলৈ পাইছোঁ। এতিয়া ক'বলৈ গ'লে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া ঠাইটো হৈছে বিভিন্ন লোকৰ ডাষ্টবিন, আৰু নিশা আহে গাড়ীৰ পৰা ডাষ্টবিনৰ দৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থৈ যায়। এইদৰে জাবৰে আচলতে পৰিৱেশ বিনষ্ট কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।